হেল্ল' প্ৰেইজ দ্য লৰ্ড হালেলুয়া। মই পুনৰ আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু ঈশ্বৰৰ প্ৰতি ভয় কৰা আদেশ কিছুমান ঈশ্বৰে আমাক দিছে বা আমি বাইবেল পঢ়িলে আমি গম পাওঁ যে আমি কি উদ্দেশ্যত ঈশ্বৰক আমি ভয় কৰিব লাগে। হালেলুয়া। আৰু সেয়ে মই এটাই অংশ আপোনালোকৰ আগতে পাঠ কৰিম আৰু সেয়ে হৈছে ২ বিৱৰণ ১৩ অধ্যায় ৪ পদত এনেকৈ কৈছে যে তোমালোকৰ ঈশ্বৰ জিহুৱাৰে পাছত চলিবা, তেওঁকে ভয় কৰিবা, তেওঁৰে আজ্ঞা পালন কৰিবা, তেওঁৰ কথা মতেই মন দিবা, তেওঁৰে আৰাধনা কৰিবা আৰু তেওঁতে আসক্ত হ'বা। আমেন। অৰ্থাৎ এই বাক্যই আমাক কৈছে ২ বিৱৰণত যে সকলো বিষয়ত আমি আগস্থানটো ঈশ্বৰকে দিব লাগে। প্ৰেইজ দ্য লৰ্ড। আমি যিয়ে নকৰোঁ কিয় আমি ঈশ্বৰক আগতে ৰাখিব লাগে। প্ৰেইজ দ্য লৰ্ড। সেইটোৱে আৰু কৈছে যে তোমালোকৰ ঈশ্বৰ জিহুৱাৰে পাছত চলিবা বুলি কৈছে। আৰু দ্বিতীয়তে কৈছে যে তেওঁকেই ভয় কৰিবা। প্ৰেইজ দ্য লৰ্ড। আৰু এই পৃথিৱীৰ বা এই জগতত আমি আৰু বেলেগ কাকো ভয় কৰিবলৈ কাৰণ ঈশ্বৰ জিহুৱা আমাৰ ভয়ানক ঈশ্বৰ হয়। তেওঁ ৰজাৰো ৰজা হয়। তেওঁ কৈ আছে যে তেওঁ কিং অফ কিং লৰ্ড অফ লৰ্ড হয় বুলি কৈছে। প্ৰেইজ দ্য লৰ্ড। সেইকাৰণে আমি তেওঁৰে আজ্ঞা পালন কৰিবা বুলি কৈছে আৰু তেওঁৰ কথাতেই মন দিব বুলি কৈছে। ঈশ্বৰে যিটো কথা আমাক কৈছে আমি সেইটো কথাত মন দিব লাগে আৰু সেই কথাতে আমি চলিব লাগে আৰু তেওঁৰে আৰাধনা কৰিবা আৰু তেওঁতেই আসক্ত হ'ব বুলি কৈছে। আমি ঈশ্বৰতে আসক্ত হৈ পেলাই থাকিব লাগে। প্ৰেইজ দ্য লৰ্ড। বহুত সময়ত আমাৰ মনটো ইফাল উগুল টুগুল ইটো কৰোঁ এনেকৈ হৈ থাকে, কিন্তু আমি কেৱল ঈশ্বৰতে ভৰসা ৰাখিব লাগে। প্ৰেইজ দ্য লৰ্ড। চ' এই বাক্যৰ যোগেদি ঈশ্বৰে আমাক সকলোকে আশীৰ্বাদ কৰক।